মহন্ত ডাঙৰীয়া দলৰ প্ৰতিষ্ঠাপক সভাপতি তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে সন্মান আছে তেখেত দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে আৰু মাজে মাজে আমি তেখেতৰ খা খবৰ ৰাখি আছোঁ তেখেত সক্ৰিয় হৈ নাই গতিকে বাকী এইবিলাকতো আৰু সংবাদ মাধ্যমত ওলোৱা কথাহে দীৰ্ঘদিন ধৰি সেই দলটো গঠন হৈছে আজিও মই দেখিছোঁ যে কাজিয়া পচাল তেওঁলোকৰ হৈ থাকে পিতা পুত্ৰৰ কাজিয়া যাৰ ঔৰসত জন্ম হৈছে তেওঁলোকৰ কথা কেতিয়াবা মানিবও লাগে কেতিয়াবা উষ্মাও প্ৰকাশ কৰিব লাগে এনেকৈ চলি আছে চলি থাকিব মানে অগপৰ ৰাইজৰ দলতে যুঁজ হ'ব বুলি তেখেতে কৈছে প্ৰতিদ্বন্দ্বিতা কৰকচোন সময় গম পাব নহয় তেখেতসকলে 21 নিৰ্বাচনৰ আগতো কৈছিলে এইবিলাক কথা মাজে মাজে হৈ আছে কাইলৈ আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা দিছোঁ আচলতে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা তাত জিলাৰ আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলো উপস্থিত থাকিব তো সন্মুখত আমাৰ বাই ইলেকশ্যন আছে পঞ্চায়ত ইলেকশ্যনো আছে গতিকে দলৰ সংগঠনটো মজবুত কৰাৰ ওপৰত এই দুইটা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তাৰপিছততো বিধানসভা আহিবই গতিকে অনাগত দিনত দলৰ সাংগঠনিক দিশটো অধিক মজবুত কৰাৰ স্বাৰ্থত আমি কিছু পৰিকল্পনা আমি কৰি আছোঁ সেইখিনি বাস্তৱত কিদৰে কাৰ্যকৰী কৰিব লাগিব তাৰ কাৰণে কিছু নিৰ্দেশনা এইবিলাক খবৰটো নতুন খবৰ নহয় এইবিলাক আপোনালোকে দিয়া খবৰ আজি কেইবাবছৰ ধৰি ওলাই আছে দেখোন যাৰ নাম ওলাইছে এইটো নতুন কথা নহয় বহু দিনৰ পৰা ওলাই থাকে আৰু বহু দিনৰ পৰা তেখেতসকলে আপোনালোকক কৈয়ে থাকে এতিয়া এইবাৰো কমলা কলিতা ডাঙৰীয়াই এখন চিঠিৰ জৰিয়তে আমাক কৈছে সত্যব্ৰত কলিতা ডাঙৰীয়াই কৈছে গতিকে এইবিলাকতো ওলাই থাকে এইবিলাক নতুন কথা ইতিমধ্যে যোৱা দুটা কাৰ্যকালত যথেষ্ট পদক্ষেপ লৈছে আৰু শেহতীয়াকৈ আজি যি বাজেটত উল্লেখ কৰা হৈছে বিশেষকৈ আমাৰ ৰাজ্যখনৰ বান সমস্যাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু অন্যহাতে উত্তৰ পূৰ্বাঞ্চলত 1000 বেংক স্থাপন কৰিবলৈ লোৱাটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ কাৰণ আপোনালোকে জানে যে আমাৰ বেছিভাগ লোকেই ধনৰ অভাৱত ফাইনেন্সিয়েল ছাপৰ্টৰ কাৰণে বহুত কাম কৰিবলৈ আগবাঢ়ি নাহে গতিকে বেংক স্থাপন কৰাৰ লগে লগে আজি কৃষি খণ্ডতেই হওক আজি উদ্যোগৰ খণ্ডতেই হওক এই খণ্ডতেই হওক সকলোখিনি আজি ৰাজ্যখনৰ লোক উপকৃত হ'ব উত্তৰ পূৰ্বাঞ্চলবাসী উপকৃত হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110